হয়, দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানৰ সকলোখিনি পৰিৱেশ দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ অঞ্চলৰ অতি দুৰ্গম যি পুলিকৰণীত চাংঘৰটোত যদি বাস কৰি আছিলে লোকসকল তেখেতসকলক সাক্ষাৎ কৰিবৰ বাবে আৰু ব্ৰহ্মপুত্ৰ অঞ্চলৰ বান পৰিস্থিতি বুজ ল'বৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দল ইতিমধ্যে ইয়ালৈ আহিছে আৰু তেখেতসকলক কিছু বান সাহায্য আগবঢ়োৱাৰ সমান্তৰালকৈ সকলোকে বিপদৰ সময়ত এষাৰ মাত দিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দল ইয়ালৈ আহি পৰিৱেশবোৰ দেখুৱাই আছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ অঞ্চলৰ পুলিকৰণীৰ পৰা তেখেতসকলে ইয়াতে সকলোকে কিছু খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী সেইসমূহ কিছু আৰু আগবঢ়াই এই বিপদৰ জটিল সময়ছোৱাত তেখেতসকলক কিছু মাত দিবৰ বাবে ইয়ালৈ আহিছে। আমি কথা পাতিবলৈ যত্ন কৰি দেখিছোঁ বানৰ সময়ত আপোনালোক এটা কংগ্ৰেছৰ দল ইয়ালৈ আহিছে। হয়, ইয়ালৈ আহিলোঁ। আপোনালোকে দেখিছে যে ইয়াৰ মানুহখিনি কিমান কষ্টত আছে। আমি দেৰগাঁও বিধানসভা সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পুলিকৰণীৰ বনোৱা বস্তিলৈ আহিছোঁ। ইয়াত প্ৰায় ৪৫ ঘৰ পৰিয়াল আছে আৰু এই ওখ চাংঘৰটোৰ ওপৰতে আছে। আহিবলৈ এখন নাৱৰ ব্যৱস্থা নাই। আমি বহুত দূৰ পানীত খোজকাঢ়ি আহিছোঁ। বিশেষকৈ ৰাইজৰ খোৱা বস্তু আনিবলৈও ইয়াত এখন যি সময়ত SDRFৰ নাও থাকিব লাগিছিল। আমি যিসমূহ বস্তু লৈ আহিছিলোঁ নাৱৰ অভাৱত আমি গোটেইখিনি এতিয়া লৈয়ে আহিব পৰা নাই। তথাপিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক ইয়ালৈ পঠিয়াইছে আৰু কিছু খাদ্য সামগ্ৰী চাউল, দাইল, কাপোৰ ধোৱা চাবোন, বিস্কুট, বিশেষকৈ বেছিকৈ আমি খোৱা পানী আনিছোঁ আৰু তাৰ উপৰিও মহিলাসকলৰ কাৰণে আমি কিছু দৰকাৰী বস্তু চেনিটেৰী নেপকিন, আপোনাৰ কিছু নতুন পেণ্টি আমি আনিছোঁ কাৰণ এই সময়ছোৱাত সকলো মহিলাসকলৰ সমস্যা হৈছে। আমি ৰাইজক এষাৰ মাত লগাবলৈ আহিছোঁ আৰু আমি দেখিছোঁ যে ইয়াৰ ৰাইজে যেনেধৰণে সুবিধাখিনি পাব লাগিছিল, বিশেষকৈ কোনোবা যদি আহেও সহায় কৰিবলৈ বস্তুখিনি আনিবলৈ ইয়ালৈ বহুত কষ্ট। আপোনালোকেও হয়তো প্ৰত্যক্ষ কৰিছে। গতিকে আমি বিচাৰিছোঁ যে এই অঞ্চলত এখন নাও দিয়ক। ৰাইজক খা খবৰ ল'বলৈ অহা মানুহখিনি, বস্তু লৈ অহা মানুহখিনিয়ে যাতে কষ্ট নাপায়। ইয়াৰ ৰাইজ বহুত কষ্টত আছে। আমি বিচাৰোঁ যে চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা সোনকালে গ্ৰহণ কৰি এই ৰাইজসকললৈ চকু দিয়ক। এনে বান সাহায্যৰ নামত টিভিৰ পৰ্দাত ঢাক ঢোল বজাই থাকিলে নহ'ব। প্ৰকৃততে যদি আমাৰ এই ঠাইবোৰলৈ আহে, এই ঠাইৰ দুৰ্দশা বুজিব। ইয়াত ৰোগীক কলৰ ভূৰত নিব লগা হৈছে হস্পিটেললৈ। দেৰগাঁও বিধানসভা সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰত ৰোগীয়া ছোৱালী এজনীক কলৰ ভূৰত উঠাই ডক্তৰৰ ওচৰলৈ নিব লগা হৈছে। আজিৰ সময়ৰ কিন্তু দেৰগাঁৱৰ বান পৰিস্থিতিৰ পিছত বাস্তৱ ছবিখন এইখনেই। গতিকে আমি এনেকুৱা নিবিচাৰোঁ। আমি ৰাইজৰ দুখ কষ্টখিনি মাৰ যোৱাটো বিচাৰোঁ আৰু কংগ্ৰেছ দল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি প্ৰতিটো সময়তে ৰাইজৰ কাষত থাকিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সাগৰিকা বৰা আৰু তেখেতে ইতিমধ্যে অৱগত কৰিছে আৰু মানুহসকল আছে। আপোনালোকে দেখিছে যে দুৰ্গত জটিল সমস্যাত ইয়ালৈ আহিছে। কি দেখিছে ইয়াত পৰিস্থিতি অত্যন্ত বেয়া। অকল ইয়াতে বুলি নহয়, আমি আজি বিভিন্ন দিন, আজি এসপ্তাহৰ ওপৰত আমি ইয়াত ঘূৰি আছোঁ। সোণাৰী, চৰাইদেউ চবতে গৈছোঁ। যোৱাকালিও মই মৰিয়নি সমষ্টি গোটেই ঘূৰিছোঁ। তাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে। তেওঁ আজিও শিৱসাগৰত গৈছে, কাইলৈ তেওঁ সোণাৰীত যাব। তেওঁৱে আজি আমাক ইয়ালৈ পঠিয়ালে। কিন্তু আজি এইটো ৰাস্তাইদি আহি বা এই মানুহখিনিৰ যিটো অৱস্থা দেখি পেলাই অত্যন্ত বেয়া লাগিছে। এইটো কাৰণে মানুহখিনি পৰ্যাপ্ত পৰিমাণে ৰিলিফটো পোৱা নাই আৰু গভৰ্ণমেণ্ট ৰিলিফ কি হিচাপত ইয়ালৈ আনিছে মই সেইটোও বুজি পোৱা নাই। কাৰণ এখন নাৱৰ ব্যৱস্থা নাই ইয়াত। আজি নাওখন যদি অকণমান ডাঙৰ থাকিলে হয়তো আমিও আজি আৰু অলপ বস্তু ইয়ালৈ আনিব পাৰিলোহেঁতেন। কিন্তু নাৱৰ অভাৱ। ইমান এটা ডাঙৰ অঞ্চল, এখন নাও ইয়াত একচুৱেলি SDR বা NDRF ইয়াত দিব লাগিছিলে। হঠাৎ যদি কাইলৈ কিবা কাৰণে আকৌ বাঢ়ি যায়, ইয়াৰ পৰিস্থিতিটো আৰু বেয়া হ'ব। গতিকে মই গভৰ্ণমেণ্টক এইটোৱে আহ্বান জনাইছোঁ, যদি পাৰে NDRF বা SDRF এখন ইয়াত নাও দিয়ক আৰু ইয়াত মানুহখিনিক অকণমান পৰ্যাপ্ত পৰিমাণে সাহাৰ্য দিয়ক। আৰু আমি যিখিনি দিব পাৰিছোঁ, নাৱৰ অভাৱৰ কাৰণে হয়তো মোৰ নিচিনাকৈ আৰু বহুতে যদি আহিব বিচাৰিছে, নাৱৰ অভাৱৰ কাৰণে আহিব পৰা নাই। মই ভাবোঁ এখন নাৱৰ অত্যন্ত দৰকাৰ সেই মানুহখিনিৰ কাৰণে। আজিৰ দিনটোত কিন্তু দেখিবলৈ পোৱা গৈছে যে ব্লিচিং পাউডাৰৰ মূল্য বৃদ্ধি হৈছে, আজি গাখীৰৰ মূল্য বৃদ্ধি হৈছে। এই জটিল সমস্যাত কিন্তু সেইবোৰতহে ব্যস্ত। নহয়, এইটো মানে কি হৈছে, আমি এতিয়া বস্তুখিনি আনোতে আমি ইয়াত নাপায়, ডিব্ৰুগড়লৈকে আমি বিচাৰিছোঁ, ডিব্ৰুগড়লৈকে আমি বস্তু পোৱা নাই। এইটো কৃত্ৰিম উপায়েৰে এটা বস্তুৰ মূল্য বৃদ্ধি কৰাৰ এটা পদ্ধতি চলিছে। আমি কিছুমান আঁঠুৱা হওক, আমি কিছুমান জেগাত দিব লগা হৈছে, য'ত আমি লখিমপুৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা, লখিমপুৰৰ পৰা, আমি গুৱাহাটীৰ পৰা আমি আনিব লগা হৈছে, যিটো কাৰণে কষ্টিংটো ইয়াতো আহি বহুত বেছি হৈ গৈছে। আৰু ইয়াৰ বস্তুখিনি কি কৰিছে আমি একো ধৰিব পৰা নাই। এইটো গভৰ্ণমেণ্টে এটা উপায় কৰিব লাগে যে বানআক্ৰান্ত অঞ্চলৰ এৰিয়াত এই মূল্য বৃদ্ধিটো এতিয়া অকণমান ৰোধ কৰিব লাগে, নহ'লে এই মানুহখিনিৰ অৱস্থাটো আৰু বেয়ালৈ যাব। কাৰণ এতিয়া ঘৰত আমি দেখিছোঁ ঘৰবিলাকত পানী সোমাইছে, মানুহবিলাক গৈ পেলাই কিন্তু চফা কৰি সোমাওঁতে আৰু এসপ্তাহ লাগিব। গতিকে সেইবিলাকত এতিয়া ব্লিচিং আৰু ফেনাইলৰ অত্যন্ত প্ৰয়োজন হৈছে। গতিকে এই সময়ত ব্লিচিং আৰু ফেনাইলবিলাক পৰ্যাপ্ত পৰিমাণে দিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। আচ্ছা, এয়া হৈছে কংগ্ৰেছৰ নেতা। গোলাঘাট জিলা এতিয়া যথেষ্ট জটিল, দেৰগাঁৱতো যথেষ্ট জটিল হৈ পৰিছে পৰিস্থিতি, কিন্তু চৰকাৰ প্ৰশাসন ব্যৰ্থ হৈছে সহায়।
নিশ্চয় আমিও দেখিছোঁ। আমি ইতিমধ্যে আপোনালোকৰ দেৰগাঁও সমষ্টি আজি এইডোখৰ কি জেগাৰ নাম আছিলে পুলিকৰণী, আমি ইয়ালৈ আহিছোঁ। ইতিমধ্যে ৰাইজৰ মুখৰ পৰা আমি গম পাইছোঁ যে প্ৰশাসনে ইয়াত বিশেষভাৱে লাগতিয়াল যিখিনি বস্তু তেখেতলোকক যোগাৰ ধৰিব পৰা নাই, ৰেচন পাতি একো যোগাৰ ধৰিব পৰা নাই। বিশেষকৈ ইয়াত অহা যোৱা কৰিবৰ কাৰণে নাও এখনৰ ব্যৱস্থাও কৰি দিয়া নাই। এইটো বৰ দুৰ্ভাগ্য বিষয়। আৰু অসমত দেখিছে বিশেষকৈ আপাৰ আছামত এইবাৰ যি প্ৰলয়ংকাৰী বানপানীয়ে ৰাইজৰ যিটো ক্ষতি কৰিছে এইটো কেতিয়াও সম্পূৰ্ণ পূৰ্ণ কৰিব নোৱাৰে। বৰ দুৰ্ভাগ্যজনক, বৰ দুখজনক। বিশেষকৈ শিৱসাগৰত যিটো হৈছে, আমি জীৱনত জন্মৰ পৰাই তেনেকুৱা কোনো বানপানীৰ কথা শুনা নাছিলোঁ। গতিকে এইখিনি ক্ষেত্ৰত আমি দেখিছোঁ চৰকাৰে যেনেধৰণে গুৰুত্ব দিব লাগে তেওঁলোক বিফল হৈছে। আজি বিৰোধী দলৰ হিচাপে আমি কংগ্ৰেছ দলৰ হৈ বা আমাৰ সাংসদ ডাঙৰীয়াই ইতিমধ্যে পাৰ্লিয়ামেণ্টত এই বানপানীৰ বিষয়ে অসমৰ গোটেই কথাখিনি উত্থাপন কৰিছে। খুব জোৰকৈ তেওঁ দাবী কৰিছে যে ইয়াত বিশেষ এটা পেকেজ আমাৰ অসমৰ কাৰণে দিব লাগে। কিন্তু ক'তা এতিয়ালৈকে দেখোন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেণ্ট্ৰেলৰ ওচৰত বা অমিত আৰু আমাৰ শ্বাহৰ সাংবাদিক ওচৰত মৃদুস্মন্ত বৰুৱাৰ জৰিয়তে পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। দেৰগাঁও সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ যিসমূহ লোক আছে, বানাক্ৰান্ত আছে, বানাক্ৰান্ত ৰাইজক এনেদৰে সাহায্য প্ৰদান কৰিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এটা দল যিটো তাত গৈ উপস্থিত হৈছিল, আমি সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱালোঁ।